ৰূপহীহাটত অসমীয়া ভাষা আন্দোলনৰ শ্বহীদ স্মৃতি স্মৰণ অসমীয়া পৰিষদৰ 1972 চনৰ মাধ্যম আন্দোলনৰ অসমীয়া ভাষা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কালি সন্ধিয়াৰ ভাগত ৰূপহীহাটৰ মাগুৰমাৰী যুৱ সংঘ প্ৰেক্ষাগৃহত 1972 চনৰ মাধ্যম আন্দোলনত অসমীয়া ভাষা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমীয়া ভাষা আন্দোলনৰ শ্বহীদ মুজামিল হক, উমৰ আলী, জহৰ আলী, অনিল বৰা, প্ৰমোদ বৰা, বলিন ৰাজখোৱাকে আদি কৰি সকলো শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই এক ৰাজহুৱা দোৱা মেহফিলৰ আয়োজন কৰা হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হবিবুৰ ৰহমান, মাগুৰমাৰী পঞ্চায়তৰ প্ৰাক্তন সভাপতি ফাৰুক আহমেদ, সমাজসেৱক জহিৰুল ইছলাম আৰু সমাজৰ মুৰব্বী আৰু যুৱ সমাজ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমি মাগুৰমাৰী যুৱ সংঘ উদ্যোগত আৰু অসমীয়া পৰিষদৰ সহযোগত মাগুৰমাৰী অঞ্চলৰ বিভিন্ন বুদ্ধিজীৱী, সচেতন সমাজ, যুৱ সমাজৰ সহযোগত আমি এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি অসমীয়া ভাষা শ্বহীদ মাধ্যম আন্দোলনত যিসকলে শ্বহীদ হৈছিল অসমীয়া ভাষাৰ কাৰণে, তেওঁলোকৰ কাৰণে আমি আজি দোৱা প্ৰাৰ্থনা কৰোঁ। তেওঁলোকৰ যাতে আত্মাৰ চিৰশান্তি হয় আৰু তেওঁলোকৰ আমি স্মৰণ কৰোঁ। আমি প্ৰত্যেক বছৰে যাতে এই দিৱসটো তেওঁলোকক যাতে আমি স্মৰণ কৰোঁ আৰু এই বাৰ্তাটো আমি সকলো অসমবাসীক দিব বিচাৰোঁ যে এই দিনটো 6 অক্টোবৰৰ দিনটো আমি সকলোৱে মনত পেলাব লাগিব। অসমীয়া ভাষাৰ কাৰণে, অসমীয়া মাধ্যমৰ কাৰণে তেওঁলোকে শ্বহীদ হৈছিল। বিশেষকৈ অসমীয়া মাধ্যমৰ কাৰণে শ্বহীদ হৈছিল 15 বছৰীয়া খাৰুপেটীয়াৰ মুজাম্মেল হক আৰু উমৰ আলী, জহৰ আলী, অনিল বৰা, প্ৰমোদ বৰা, বলিন ৰাজখোৱা, নৰেন্দ্ৰ নাথ মহন্ত। এওঁলোক অসমীয়া ভাষাৰ যি মাধ্যম আছে সেই মাধ্যমৰ আন্দোলনত তেওঁলোক শ্বহীদ হৈছিল। সেই একে সময়তে 1960 চনত অসমীয়া ভাষাৰ কাৰণে 17 জন শ্বহীদ হৈছিল। আমি সকলোকে আজি শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা জনাওঁ। আমি চৰকাৰক দাবী জনাওঁ যে যিসকল অসমীয়া ভাষাৰ কাৰণে, জাতিৰ কাৰণে শ্বহীদ হৈছে তেওঁলোকৰ কাৰণে এটা দিৱস পালন কৰাৰ কাৰণে সিদ্ধান্ত ল'ব লাগে। চৰকাৰে এটা দিন ধাৰ্য কৰিব লাগে যাতে আমাৰ এই দিৱসটো পালন কৰিবলৈ সকলোৱে যাতে বছৰে বছৰে যাতে এই দিনটো সকলোৱে স্মৰণ কৰে। বাৰীৰ পিছৰ অৰুণোদয় অসমে লৈ আহিছে it depends on a person how you manage এক ব্যতিক্ৰমী অনুষ্ঠান। মেনাৰ থকা চাবলৈ নাপাহৰিব, য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান।